নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ। আজি ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 18 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আঘোণ মাহৰ 2 তাৰিখ। আজি সোমবাৰ, কৃষ্ণপক্ষ তৃতীয়া তিথি আৰু মৃগশিৰা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 5:44:53 আৰু আজি সূৰ্যাস্ত হ'ব 4:32:50। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 8:06 পৰা পুৱা 9:26 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:48 পৰা 8:05 আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আইদাৰীটো হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। বিবাহাদি বিভিন্ন শুভ কৰ্মৰ বাবে আজি এটা অতি উন্নত দিন। আজি আপুনি পূব দিশৰ বাহিৰে আন দিশলৈ যাত্ৰা কৰিলে সফলতা পাব। পূব দিশলৈ যাত্ৰা নিষেধ। খাদ্যত আজি দিনত পটল আৰু ৰাতিলৈ মূলা নিষিদ্ধ। আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰি আহক আমি আৰম্ভ কৰোঁ আজিৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মৰ পৰিৱেশত আপোনাৰ অসাৱধানতাবশতঃ কোনো গুৰুত্বপূৰ্ণ দিশত যাতে ভুল হৈ নাযায় তাৰ বাবে আজি আপুনি সাৱধানতা ল'ব লাগিব। কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ লগতে আৰ্থিক প্ৰশ্নও জড়িত থাকিব। নিবনুৱাই অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আজি ধন লাভ কৰিব আৰু আজি আপুনি গ্ৰহণ কৰা নতুন কোনো আৰ্থিক আঁচনিটো আপুনি আশা কৰা ধৰণেই সফলতা অৰ্জন কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো উন্নয়নমূলক কৰ্মত আজি অংশগ্ৰহণ কৰি নিজকে নতুন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। আজি আপুনি বস্ত্ৰ আদি কোনো সামগ্ৰী প্ৰাপ্তিটো সুখী হ'ব। আজি শাৰীৰিক দুৰ্বলতাৰ বাবে প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'ব পাৰে, কিন্তু আন কোনোবাই আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিব পাৰিব। আপোনাৰ প্ৰচেষ্টাৰ সফলতা পাব। গৃহত আজি আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, হ'লেও গৃহ সুখ অক্ষত থাকিব। আজি আপুনি কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে চমু ভ্ৰমণো কৰিব লগা হ'ব পাৰে। ব্যৱসায়ত অকস্মাত পুৰণা সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। আজি আপোনাৰ যিটো আগ্ৰহ থাকিব অংশীদাৰী ব্যৱসায় আৰম্ভ কৰিবৰ বাবে, কিন্তু আজি ইয়াৰ বাবে দিনটো একেবাৰে উন্নত নহয়। ইয়াত আপোনাৰ আৰ্থিক ক্ষতিৰ আশংকা বাঢ়িব। আপুনি আজি বগা ৰঙা 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু ক'লা ৰঙা 9 সংখ্যা পৰাপক্ষত একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। অকস্মাত কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি কৰ্ম পৰিৱৰ্তনো কৰিব লগা হ'ব পাৰে। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব। কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত আজি আপোনাৰ অধিক ধন যাতে ক্ষয় নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাত আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব। আনহাতে কোনো বন্ধুৰ বিশ্বাসভংগ আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব।
আজি আপোনাৰ সংযোগৰ বাবেও অপেক্ষাৰ পৰিমাণ কিছু পৰিমাণে বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰত কোনো কাৰণত আজি আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব। কোনো প্ৰবাসী আত্মীয়ৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব পাৰে। ব্যৱসায়ীয়ে আজি পুৰণা অনাদায় ধনৰ আদায় পাব। দিনৰ শেষলৈ কোনো মাংগলিক কৰ্মত আজি আপোনাৰ ব্যয় বাঢ়িব। আজি আপুনি বেঙুনীয়া ৰঙৰ 9 সংখ্যা বেছিকৈ ব্যৱহাৰ কৰক আৰু পাৰিলে বগা ৰঙা 7 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। সামান্য শাৰীৰিক দুৰ্বলতা আপোনাৰ অনুভৱ হ'ব পাৰে, হ'লেও কৰ্মত আপোনাৰ উন্নতি আৰু সফলতা অব্যাহত থাকিব। কিন্তু আজি একাধিক অতিৰিক্ত দায়িত্ব আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। নিবনুৱাই স্বাস্থ্যজনিত কাৰণত কোনো গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল কৰিব লগা নহয়, তাৰ বাবে আজি যত্ন ল'ব লাগিব। আনহাতে কোনো দিশত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ লাভ কৰি উপকৃত হ'ব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। আপোনাৰ দক্ষতাৰ মৰ্যাদা লাভ কৰিব আৰু প্ৰয়োজনীয় সময়ত আজি আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগিতাত উপকৃত হ'ব। প্ৰেমৰ দিশত আজি আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনৰ লগতে সহযোগিতাও পাব আৰু যি আপোনাৰ দিনটো এটা উল্লেখযোগ্য দিন কৰি গঢ়ি তুলিব। গৃহ পৰিৱেশত আজি সকলো দিশতে পাৰিবাৰিক সহযোগিতা লাভ কৰি আপুনি নিজৰ মনোবল বঢ়াব পাৰিব। আনহাতে অৰ্থ ক্ষেত্ৰত কোনো ব্যক্তিক আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব। হঠাৎ আহি পৰা আপোনাৰ ওপৰত খৰচসমূহে অধিক আৰ্থিক বোজা জাপি দিব পাৰে। এইটো শুদ্ধ কৰি দিয়াচোন। কোনো সম্পদ লাভৰ বাবে শিক্ষাৰ্থীৰ উদ্বিগ্নতা বাঢ়িব নহয়। কোনো সংবাদ নিজে নিজে হৈ গৈছে এইকেইটা। সেই অ মা আৰু অকণমান ডাঙৰ কৰি লোৱাচোন। শিক্ষাৰ্থীৰ কোনো সংবাদ লাভৰ বাবে আজি উদ্বিগ্নতা বাঢ়িব পাৰে। আজি আপুনি কোনো কাৰণত আপোনাৰ গুৰুজনৰ চাপো সহ্য কৰিব লগা হ'ব পাৰে। প্ৰেমৰ দিশত অকস্মাত আজি আপোনাৰ কোনো ব্যক্তিৰ লগত শুভ সংযোগ স্থাপন হ'ব। আপোনাৰ কোনো কৰ্মৰ বাবে আপুনি আজি এনে ব্যক্তিৰ পৰা প্ৰশংসাও লাভ কৰিব। গৃহ পৰিৱেশত বিভিন্ন দায়িত্ব পালনত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। আনহাতে আপোনাৰ আপোন ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। ব্যৱসায় আজি পুৰণা অনাদায় ধনৰ আদায় পাব। আজিৰ উপাৰ্জনতো আপোনাৰ সন্তুষ্টি অব্যাহত থাকিব। আজি আপুনি নতুনকৈ কোনো সঞ্চয়ৰ ওপৰতো মনোযোগ দিব পাৰিব। আজি আপুনি বগা ৰঙা 7 সংখ্যা অধিক ব্যৱহাৰ কৰিবলৈ যত্ন লওক আৰু ৰঙা আৰু 9 সংখ্যা পাৰিলে একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। কিন্তু কৰ্মক্ষেত্ৰত আপুনি সকলো দিশতে অগ্ৰগতি আৰু সফলতাও অব্যাহত ৰাখিব পাৰিব। কোনো সহকৰ্মীৰ লগতো আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। নিবনুৱাই আজি আত্মীয়ৰ সহযোগত অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। নতুন আৰ্থিক আঁচনিয়ে আজি আপোনাক আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব।
পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি শিক্ষাৰ্থীসকল অধিক আত্মবিশ্বাসী হ'ব পাৰিব। কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিও আজি আপুনি আপোনাৰ দক্ষতাৰ প্ৰমাণ দিব পাৰিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপুনি পাৰস্পৰিক সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। মতৰ পাৰ্থক্যই গৃহ পৰিৱেশৰ আনন্দ যাতে নকমায় তাৰ প্ৰতি আজি আপোনাক যত্নৰ আৱশ্যক হ'ব। আনহাতে কোনো বিশিষ্ট অতিথিৰ আগমনত আজি গৃহসুখ বৃদ্ধি পাব। ব্যৱসায়ীয়ে আজি অৰ্থ সমস্যা সমাধানৰ বাবে আপোন ব্যক্তিৰ সহযোগিতা ল'ব লগা হ'ব পাৰে। আজিৰ উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমিব। আজি আপুনি বগা ৰঙৰ 2 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু বেঙুনীয়া ৰঙৰ 7 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি আপোনাৰ সহকৰ্মীৰ সহযোগিতা ল'ব লগা হ'ব পাৰে। আপোনাৰ ওপৰত আজি দায়িত্ব বাঢ়িব। তথাপিতো অধিক ব্যস্ততাৰে আপুনি দিনটো আজি অতিক্ৰম কৰিব লাগিব। নিবনুৱাই কোনো জটিল কৰ্ম আজি সম্পাদন কৰি নিজৰ উচ্চ ইচ্ছা শক্তিৰ প্ৰমাণ কৰিব পাৰিব। আজি সকলো দিশতে আপোনাৰ নিজৰ যুক্তি আৰু সিদ্ধান্তসমূহ শুদ্ধ প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী যাতে আপোনাৰ হাতত অকস্মাত নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে প্ৰয়োজনীয় সময়ত আজি ঘনিষ্ঠ বন্ধুৰ সহযোগিতা লাভ কৰি আপুনি উপকৃত হ'ব। সামান্য সময়ৰ বাবে হ'লেও আপুনি আজি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আৰু আপোনাৰ মতামতসমূহতো আজি আপুনি প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। গৃহ পৰিৱেশত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰে আগবাঢ়ে যদি আপুনি সহজতে সফলতা পাব। আনহাতে মতৰ পাৰ্থক্যৰ ফলত গৃহ পৰিৱেশৰ আনন্দ যাতে কমি নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। অকস্মাত স্বাস্থ্যজনিত কাৰণত আপোনাৰ গৃহত খৰচ নাবাঢ়িবলৈও আপুনি আজি অধিক মনোযোগী হ'ব লাগিব। ব্যৱসায়ীয়ে অৰ্থ সমস্যা সমাধানৰ বাবে আজি কোনো আত্মীয়ৰ সহযোগিতা ল'ব লাগিব। নতুন আঁচনিত ধন বিনিয়োগৰ সিদ্ধান্ত আজি আপুনি শুদ্ধ প্ৰমাণিত কৰিব নোৱাৰে। আজি আপুনি বগা ৰঙৰ 2 সংখ্যা বেছিকৈ ব্যৱহাৰ কৰক আৰু পাৰিলে ক'লা ৰঙৰ 7 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক অতিৰিক্ত কৰ্মৰ চাপ থাকিব যদিও আপোনাৰ মনোবলো অটুট থাকিব। কোনো গুৰুত্বপূৰ্ণ কৰ্মত সফলতা অৰ্জন কৰিও আজি আপুনি অধিক আত্মবিশ্বাসী হ'ব পাৰিব। নিবনুৱাই কোনো ৰাজহুৱা অনুষ্ঠানত আজি নিজৰ কৰ্মদক্ষতা প্ৰমাণ কৰি জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিব। আনহাতে কোনো সংযোগ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত জ্যেষ্ঠজনৰ ওপৰত আস্থা ৰাখক। শিক্ষাৰ কোনো নতুন সংযোগে আজি আপোনাক অৰ্থচিন্তা বঢ়াব। প্ৰেমৰ দিশত আজি আপোনাৰ মতামতসমূহত আপুনি প্ৰিয়জনৰ সমৰ্থন লাভ নকৰিব আৰু ইয়ে আপোনাৰ মনৰ বেমেজালি বঢ়াব পাৰে। গৃহ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ সমস্যাই আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰাৰ আশংকা দেখা যায়, যাৰ প্ৰতি আজি আপুনি আগতীয়া সাৱধানতা ল'ব লাগিব। ব্যৱসায়ীয়ে নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগৰ বাবে আজি তেনে দিশত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰক। আনহাতে আজি আপুনি নতুন গৃহ বা বাহন আদিৰ সমস্যা সমাধান কৰিব পাৰিব। আজি আপুনি ক'লা ৰঙৰ 9 সংখ্যা অধিক ব্যৱহাৰ কৰক
আৰু বগা ৰঙৰ 2 সংখ্যা আজি আপোনাৰ বাবে একেবাৰে বেয়া। এবাৰ আমি আহোঁ বেচিক ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ বাবে আপুনি অধিক যত্ন ল'ব লাগিব। আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত আজি ভুল চিকিৎসা নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক। কৰ্মৰ পৰিৱেশত সকলো দিশতে আজি আপুনি সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিৰ সহযোগিতা লাভ কৰি উপকৃত হ'ব। নিবনুৱাই যান বাহনত ভ্ৰমণত অসতৰ্কতাৰ ফলত যাতে অকস্মাত ৰাজৰোষত নপৰে, তাৰ প্ৰতি সাৱধানতা ল'ব লাগিব। তাৰোপৰি মতৰ পাৰ্থক্যৰ ফলত যাতে আপোনাৰ শুভাকাংক্ষী বন্ধু কমি নাযায়, তাৰ প্ৰতিও আজি আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। শিক্ষাৰ কোনো সংবাদে শিক্ষাৰ্থীৰ অহেতুক চিন্তা বঢ়াব পাৰে। অৱশ্যে শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব, কিন্তু অকস্মাত যাতে আপুনি আজি স্বাস্থ্যত আঘাত নাপায়, তাৰ প্ৰতি সাৱধানতা ল'ব লাগিব। প্ৰেমৰ দিশত পৰিৱেশ আজি উন্নত বুলিব পৰা নহয়। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব। গৃহ পৰিৱেশত কোনো অবাঞ্ছিত ব্যক্তিৰ আচৰণে আজি আপোনাক আপোনাৰ সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। কোনো ধৰ্মীয় কৰ্মত দিনৰ শেষলৈ অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব। ব্যৱসায়ত উপাৰ্জনত আজি আপোনাৰ সন্তুষ্টি বৃদ্ধি পাব, কিন্তু সৰু সৰু বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। আজি আপুনি বেঙুনীয়া ৰঙৰ 7 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু পৰাপক্ষত বগা ৰঙৰ 9 সংখ্যা একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আপোনাৰ আজি চিন্তাৰ কাৰণ হ'ব পাৰে। আজি আপুনি কোনো কাৰণত জ্যেষ্ঠ বিষয়াৰ চাপো সহ্য কৰিব লগা হ'ব পাৰে। নিবনুৱাই কোনো সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি নিজৰ দক্ষতাৰ প্ৰমাণ দিব পাৰিব। আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ আজি আপুনি লাভ কৰি উৎসাহিত হ'ব। শিক্ষাৰ্থীয়ে আজি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। পৰীক্ষা আদিত আপুনি বাঞ্ছিত স্থান লাভৰ শুভ সংবাদে জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আপোনাৰ আগ্ৰহ বঢ়াব। প্ৰেমৰ দিশত আজি আপুনি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিবলৈ আপোনাৰ হাতত এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। আন কাৰোবাৰ কোনো বিশেষ ব্যক্তিৰ লগত আজি পৰিচয় হ'ব, কিন্তু এনে ব্যক্তিৰ লগত আজি বন্ধুত্ব আগবঢ়াটো আপোনাৰ বাবে বুদ্ধিমানৰ কাম নহ'ব। গৃহ পৰিৱেশত বিভিন্ন দিশত আজি আপোনাৰ খৰচ বাঢ়িব। ভূমি আদিৰ সম্পত্তিৰ সমস্যা আপুনি আজি সমাধান কৰিব পাৰিব, কিন্তু আপোনাৰ অৰ্থচিন্তা অনুভৱ নহয়। ব্যৱসায়ত আজি আপোনাৰ পৰিশ্ৰম যেনেদৰে বাঢ়িব, উপাৰ্জনো তেনেদৰে বাঢ়িব। আজি আপুনি কোনো বিশেষ সম্পদো ক্ৰয় কৰিব পাৰে। ইয়াত আপোনাৰ আশা পূৰণ হ'ব। আজি আপুনি বগা ৰঙৰ 7 সংখ্যা অধিক ব্যৱহাৰ কৰক আৰু ক'লা ৰঙৰ 9 সংখ্যা পাৰিলে একেবাৰে এৰাই চলক। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আজি আপোনাৰ সফলতা আৰু ক্ৰমোন্নতি অব্যাহত থাকিব। পৰিৱেশত সহকৰ্মী বন্ধুৰ সহযোগিতায়ো আপোনাৰ মনোবল বঢ়াব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে নেহেৰুৱাই, তাৰ প্ৰতি লক্ষ্য ৰাখক। অকস্মাত নতুন কোনো কৰ্মৰ সংযোগ লাভে আজি আপোনাক আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি শিক্ষাৰ্থীয়ে অধিক আত্মবিশ্বাসী হ'ব পাৰিব। আজি আপুনি প্ৰতিভা বিকাশৰ নতুন শুভ সংযোগো লাভ কৰিব। প্ৰেমৰ দিশত আজি আপোনাৰ আচৰণ বা কোনো মন্তব্যই যাতে পৰিৱেশৰ আনন্দ ম্লান নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখক।
যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহ পৰিৱেশত আজি আপোনাৰ ভোগবিলাসত খৰচ বাঢ়িব। অকস্মাত স্বাস্থ্যজনিত সমস্যা যাতে উদ্ভৱ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। এনে সমস্যা উদ্ভৱ হ'লে আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত প্ৰাপ্ত হোৱা ধন আজি আপোনাৰ আশা কৰা মতে নহ'ব। কিন্তু কোনো আপোন ব্যক্তিৰ পৰা আজি আপুনি শুভ সংবাদ লাভ কৰিব। আজি আপুনি বগা ৰঙা 2 সংখ্যা অধিক ব্যৱহাৰ কৰিবলৈ যত্ন লওক। আৰু বেঙুনীয়া ৰঙৰ 7 সংখ্যা আজি আপোনাৰ বাবে একেবাৰে বেয়া। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিৰ কোনো শুভ সংবাদ আজি আপুনি আগতীয়াকৈ লাভ কৰিব পাৰে। কিন্তু একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আজি আপোনাৰ বাবে মনোকষ্টৰ কাৰণ হ'ব। নিবনুৱাই কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি বন্ধুত্ব স্থাপন কৰিব পাৰিব। আনহাতে আপোনাৰ কোনো আৰ্থিক পৰিকল্পনা কাৰোবাৰ আগত প্ৰকাশ কৰি আপুনি আজি নিজেই যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ দিশত সফলতা অৰ্জন কৰি নিজে অধিক আত্মবিশ্বাসী হোৱাৰ লগতে নিজৰ সুনামো বঢ়াব পাৰিব। আনহাতে শিক্ষাত সফলতা অৰ্জনৰ বাবে আজি আপোনাক অধিক প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। প্ৰিয় ব্যক্তিৰ লগত কৰা চমু ভ্ৰমণ অধিক আনন্দৰ কৰি গঢ়ি তুলিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লাগিব। অধিক খৰচে আজি আপোনাৰ অৰ্থচিন্তা বঢ়াব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। কোনো দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। কিন্তু নতুন আঁচনিত ধন বিনিয়োগৰ ক্ষেত্ৰত আজি আপুনি তেনে ক্ষেত্ৰত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। আজি আপোনাৰ ক্ৰীম ৰঙৰ 9 সংখ্যা অধিক শুভ থাকিব। আৰু পাৰিলে বগা ৰঙৰ 7 সংখ্যা একেবাৰে এৰাই চলক। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালন কৰিব লগা হ'ব যদিও আপোনাৰ মনত উৎসাহো থাকিব। কিয়নো আপোনাৰ উচ্চ স্থান লাভৰ লগতে আজি ক্ষমতাও বাঢ়িব। নিবনুৱাই বন্ধুৰ সংগত কৰা কোনো কৰ্মৰ বাবে বন্ধুক উপকাৰ কৰি আপুনি নিজে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। যিকোনো ক্ষেত্ৰতে আজি আপুনি অকস্মাত প্ৰবঞ্চকৰ কবলত নপৰিবলৈও সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুক প্ৰদান কৰা কোনো প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰি নিজে দুশ্চিন্তাগ্ৰস্ত হ'লেও আপোনালোকৰ পাৰস্পৰিক বন্ধুত্ব দিয়াৰ কোনো অশুভ প্ৰভাৱ নপৰে। আপোনাৰ আজিৰ ভ্ৰমণ আনন্দৰ হ'ব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'লেও সংযোগত আপুনি সুখী হ'ব পাৰিব। আনহাতে কোনো নতুন আকস্মিক সমস্যাই আপোনাক অহেতুক চিন্তাত ৰাখিব পাৰে। গৃহ পৰিৱেশত আপোনজনৰ আচৰণ আপোনাৰ আজি অসন্তোষৰ কাৰণ হ'ব। দিনৰ শেষলৈ কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। তাৰোপৰি বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ত অকস্মাত কোনো পুৰণা সমস্যা সমাধানত আজি আপোনাৰ অধিক ধন ক্ষয় হ'ব পাৰে। কিন্তু অৰ্থ সমস্যা আপোনাৰ আজি অনুভৱ নহয়। আজি আপুনি পাতল হালধীয়া ৰঙৰ 1 সংখ্যা অধিক ব্যৱহাৰ কৰা আৱশ্যক। আৰু বগা ৰঙৰ 2 সংখ্যা পাৰিলে একেবাৰে এৰাই চলক। প্ৰিয় দৰ্শক বন্ধুসকল, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।